Hello everyone, ক'ত আছে আপোনালোকৰ ধ্যান? It's me Pran, your host, Welcome to my channel David Slip. Please don't forget to subscribe. Third week of the month. আজি হৈ গ'ল 10 তাৰিখ। এতিয়া যাম কণ্ট্ৰলত, তাৰ আগত যাবলগীয়া আছে মন্দিৰত গৈ ধূপ এডাল জ্বলাই দেন কণ্ট্ৰলৰ পৰা চাউল আনিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে। গাইজ, এয়া হৈ গ'ল উত্তম আৰু ফাগুনী। উত্তমক নিলোঁ একবেলা, আৰু এতিয়া যিহেতু মোৰ পাৰ্চনেল কাম আছে কণ্ট্ৰল যাম, তো উত্তমক নহয় ফাগুনীক লৈ যাওঁ। ধূপডাল জ্বলালোঁ মন্দিৰত আহি পেলাই। ভাল কামত চিনি পায়, বিচাৰিবলৈ একো নাই, তথাপিতো মনৰ শান্তিৰ কাৰণে বোলো যিখিনি চলি আছে যেনেকৈ চলি আছে এইটো স্তৰ আৰু ওপৰৰ স্তৰ দিয়ে যদি আৰু সুখ অলপ অনুভৱ কৰিব পাৰোঁ এই বুলি। টাইম হ'ব হৈছে 11টা, আৰু মোৰ পিছফালে ভিৰ দেখিছে, কামো আছে, অলপ টাইম লাগিব। আৰম্ভ কৰিছে, যি দিছিলে লাইভ শ্ব' টিভিত দেখাই আছে, ভাষণ চলি আছে, তো ময়ো আছোঁ লাইনত নিওঁ বুলিয়ে। চাওক ভিডিঅ'টো শেষলৈকে, আৰু ময়ো গম পাম আজিৰ দিনটো শেষলৈ কি কৰিলোঁ আৰু কি ভিৰ দেখাব পাৰিছোঁ। আৰু এই ভিৰ তেতিয়ালৈকে অন্ত নহয় যেতিয়ালৈকে এইটো দিয়া নহয়, আৰু টাইম বহুত হৈ গৈছে, মোৰ তাত সময়ৰ অভাৱ, তো মই সময়ৰ অভাৱত আছোঁ। এতিয়া ঘৰ যাওঁ, এইটো পষ্টপন কৰি 2-3 দিন ভিতৰত নিবহি চেষ্টা কৰিম। তো ঘৰত যাওঁ এতিয়া, আগৰ ভিডিঅ'খিনি ঘৰৰ পৰা। চিধা মানুহ চিধা প্ৰশ্ন, তোমাৰ কি হৈছে? তোমাৰ মানে বৰ্তমান কেনেকুৱা, দেহটো অসুস্থ নে কেনেকুৱা অনুভৱ কৰি আছা? চৰ্দি আছে, জ্বৰ, গা বিষ। তো গাইজ, এইটো কাৰণে এতিয়া মোৰ কাম হৈ গ'ল কিটচেনৰ, পেট পূজা কৰিব লাগে। কি খাবা? ঠিক আছে, এইটো ছাৰপ্ৰাইজ থাকিল, ৰাইজৰ সৈতে তুমিও জানি যাবা মই কি বনাওঁ দুপৰীয়া আহাৰত। কৰ্তব্য কৰি দেখাব লাগিব। ইয়াত বৰ্তমান মোৰ হাতত আছে, এইটো হ'ল বুট, মানে প্ৰসাদ আছিলে, আজি হৈ গ'ল 1-2 দিন, চাগে 3 দিন হ'ব, এলাহ। আৰু ইয়াত আছে পাচলি, প্ৰসাদখিনি তিয়াই ৰাখিছোঁ। ইয়াত চাটনি হ'ব, যিহেতু সম্পূৰ্ণ দায়িত্ব মোৰ হাতত বৰ্তমান। এতেকে ইয়াত আছে বেঙেনা, বন্ধুসকল, বেঙেনা বনাম ভাবিছোঁ। আৰু ইয়াত আছে ভাত কেৰেলা, ইয়াক কাটি পেলাই চাফা কৰি পেলাই বইল কৰি ফ্ৰাই বনাম। আৰু ইয়াৰ কি বনালোঁ ভিডিঅ'টো আগলৈ গম পাব। ভাত কেৰেলাখিনি কুটা বাছা হৈ গ'ল, এতিয়া ইয়াক বইল কৰিবলৈ দিওঁ, লগতে বেঙেনাখিনিও কুটা আৰম্ভ কৰিম। ভাজিবৰ কাৰণে ইমানখিনি তেলত হৈ যাব, কিন্তু এতিয়া আকৌ কেঁচা তেল দিবলগীয়া হৈছে। সোৱাদটো সলনি হ'ব কি নহয় জনাব। তো বন্ধুসকল, ভিডিঅ'টোত এতিয়া ক'ব ওলাইছোঁ যে
ভাত ৰন্ধা হৈ গ'ল, দুপৰীয়া সাজ সম্পূৰ্ণৰূপে ৰেডি, চাৰ্ভ কৰিছোঁ। আপোনালোকে মোৰ চেনেলত যেনেধৰণৰ ডেইলি শ্ব'প বা এণ্টাৰটেইনমেণ্ট পাব পাৰে, এনেকুৱা আন কোনো চেনেলতেই পাব যে তাৰ বহুত সংখ্যা কম হ'ব। তো বেছিতকৈ বেছি আহক, ভিডিঅ'সমূহ চাওক সম্পূৰ্ণকৈ আৰু এনজয় কৰক। এইটো ঘড়ী, ইয়াত মই আৰু সময় হ'ব হৈছে 2টা। সকলোবোৰ হৈ গ'ল, গম পাইছে। চিধাই ভাতৰ থালিখনত নিয়াৰ আগত এটা মই ডাউটত আছোঁ যে মই ভাতখিনি তলত ধৰাই দিলোঁ, মানে প্ৰেছাৰত যে দিলোঁ ভাত, পানী কম হ'ল, নহ'লে বহুত টাইম জুইত ৰাখিলোঁ। তুমি কিবা স্মেল পাইছানে? আৰু এই ধৰণে আজি থালিৰ ৰেডি। ইয়াতে গ'ল ভাত জ্বলি। ইও সৰু থাকোঁতে প্লেনিং কৰা নাছিলোঁ যে, জাষ্ট ভাবি থৈ দিছিলোঁ ইটো নহ'লেও সিটো, এট লাষ্ট উপায় দোকানী হ'ম। তো আনপ্ৰেডিক্টেবল আৰু ফিউচাৰলৈ ভয় নাথাকা লং হৈ গ'ল। এতিয়া যোনটো আচল কাম কৰোঁ সেইটো কাম কৰিম। ইন ফিউচাৰ যদি একো নহয়, ফিউচাৰ গম পাম। তো নোযোৱা এটা বাটত সোমাই বৰ্তমান পশ্চিম দিশত গ'লোঁ। গুৱাহাটীত এটা আছিলে, এতিয়া বৰষুণৰ বস্তু কেইটামান আনিবলৈ আছে, যিহেতু লওঁ লাষ্ট কাউণ্টটো কিমান আছে।